বহুবিবাহ বন্ধৰ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী ন্যায়ালয়ৰ বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী মুছলমানৰ বিশেষ বিবাহ আইন বন্ধ কৰিছিল ৰাজ্য চৰকাৰে কাজীসকলৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰিছিল ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন অনুজ্ঞাপত্ৰ বাতিল কৰা একাংশ কাজীয়ে দাখিল কৰে আবেদন 2 মাহৰ ভিতৰত চৰকাৰে এই সম্পৰ্কে শপতনামা দাখিল কৰিব লাগিব আমি মুহূৰ্তত পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বহুবিবাহ বন্ধৰ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী ন্যায়ালয়ৰ বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী মুছলমানৰ বিশেষ বিবাহ আইন বন্ধ কৰিছিল ৰাজ্য চৰকাৰে কাজীসকলৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল একাংশ কাজীয়ে এই সন্দৰ্ভত আবেদন দাখিল কৰিছিল 2 মাহৰ ভিতৰত চৰকাৰে এই সম্পৰ্কে শপতনামা দাখিল কৰিব লাগিব এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোনলাইন যোগে সংযুক্ত হৈছো যদুমণি শইকীয়াৰ সৈতে হয় যদুমণি পুনে আপোনাৰ ওচৰলৈ আহিছো এই সন্দৰ্ভত সবিশেষ কি জনাব হয় সব ইয়াৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল যে মুছলমানৰ যিখন বিশেষ বিবাহ আইন আছে এই বিবাহ আইনখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল এই বিবাহ আইনৰ জৰিয়তে কাজীসকলে যিদৰে বয়স নোহোৱা ছোৱালী অৰ্থাৎ 18 বছৰৰ তলৰ ছোৱালীকো বিয়া কৰাই দিব পাৰে সেই নিয়মখিনি আচলতে বন্ধ কৰাৰ এক সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে আৰু ইয়াৰ আৰু সমান্তৰালকৈ কাজীসকল যিসকল অনুজ্ঞাপত্ৰ থকা কাজী তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি চৰকাৰে তেওঁলোকক 2 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰি সমগ্ৰ যিখন আইন মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট স্পেচিয়েল এক্ট এখন ৰাজ্য চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত লৈছিল কেবিনেট বৈঠক যোগে এই বৈঠকৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত একাংশ কাজীয়ে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল আৰু এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যিহেতু কোড অফ কণ্ডাক্ট লাগি আছে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুনানিৰ কালত এই সন্দৰ্ভত বিশেষ কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰাৰ সিদ্ধান্ত লয় কিয়নো এই সন্দৰ্ভ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা নিৰ্বাচন চলি থকাৰ বা নিৰ্বাচনৰ মাজভাগত এনেধৰণৰ কোনো ধৰণৰ দিব নোৱাৰে বুলি নিৰ্দেশনা দিব নোৱাৰে বুলি আচলতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সিদ্ধান্ত লৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে তেওঁলোকৰ এই সন্দৰ্ভত কিবা ক'ব লগা আছে নেকি সেই গোটেই কথাখিনি তেওঁলোকে উত্তৰ দিব লাগিব আৰু ইয়াৰ বাবে 2 মাহৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে অৰ্থাৎ নিৰ্বাচনৰ পিছতে এই সন্দৰ্ভত জাননী সন্দৰ্ভত তেওঁলোকে শপতনামা দাখিল কৰিব লাগিব আৰু তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ যি সিদ্ধান্ত যি ৰায়দান সেই ৰায়দান কৰিব গতিকে এই বিষয়টোলৈ আচলতে খুব স্পৰ্শকাতৰ এটা বিষয় যেহেতু সমগ্ৰ দেশতে সমগ্ৰ পৃথিৱীতে মুছলমানসকলৰ বিবাহ আৰু ডিভোৰ্চ বিবাহ বিচ্ছেদৰ যি এখন সুকীয়া আইন থাকে এই আইনখনক লৈ ৰাজ্য চৰকাৰে অসম চৰকাৰে এক বলিষ্ঠ সিদ্ধান্ত লৈছিলে আচলতে বিতৰ্কিত সিদ্ধান্ত লৈছিলে তেওঁলোকে কৰিব পাৰে নোৱাৰে এই সন্দৰ্ভত ইয়াক লৈ আচলতে দুটা পক্ষ সৃষ্টি হৈছিলে একাংশ মতে পাৰে একাংশ মতে নোৱাৰে তাৰ মাজতে ৰাজ্য চৰকাৰে সিদ্ধান্তৰ বিৰুদ্ধে একাংশ কাজী আৰু মুছলমান সমাজ আচলতে খুব খৰ্গহস্ত হৈ উঠিছিল আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই শপতনামা দাখিল কৰে